টাইম স্পীড এণ্ড ডিষ্টেঞ্চ এই তিনিটা বনি লৈ এটা টপিক হয়গৈ ইহঁতৰ পৰা চাব টপিকছো ওলাবগৈ আমি চাম অলপ পিছত টাইমটো কি সকলোৱে জানো সময় স্পীড মানে কি বেগ ডিষ্টেঞ্চ মানে কি দূৰত্ব অৰ্থটো কি হয় যদি ইয়াতে মোৰ এটা পইণ্ট আছে তাক এ বুলি কৈছোঁ ইয়াত এটা পইণ্ট আছে বি বুলি কৈছোঁ ইহঁতৰ মাজৰ দূৰত্বটো মই কৈছোঁ 5 কিলোমিটাৰ আৰু ইয়াৰ পৰা তালৈ যাবলৈ মোক লাগে বোলে 2 ঘণ্টা 2 hours চ' মোৰ স্পীড কিমান হ'ব হোৱাট উইল মাই স্পীড বি মোৰ বেগ কিমান হ'ব গতি কিমান হ'ব চ' তাৰ কাৰণে মোৰ এটা ফৰ্মুলা আছে সেইটো মই জানিব লাগিব হুইচ ইজ স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম এইটোৱে হৈছে ফৰ্মুলা নম্বৰ 1 এণ্ড perhaps the most important formula speed is equal to distance upon time so এতিয়া মই জানো ডিষ্টেঞ্চটো দূৰত্বটো কি হয় 5 কিলোমিটাৰ সময় কিমান লাগিব এ পৰা বিলৈ যাবলৈ 2 ঘণ্টা চ' মোৰ ডিষ্টেঞ্চ স্পীড হ'ব 2.5 কিলোমিটাৰ পাৰ আৱাৰ এইটো হ'ব মোৰ স্পীডটো চ' 2.5 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ অৰ্থটো আমি প্ৰথমতে বুজি লওঁ মানে কি যদি মই এইটো স্পীডত প্ৰতিটো ঘণ্টাত যাওঁ এইটো স্পীডত প্ৰতিটো ঘণ্টা নহয় এইটো স্পীডত যদি মই গৈ আছোঁ প্ৰতিটো ঘণ্টাত মই 2.5 কিলোমিটাৰ দূৰত্ব মই গৈ পামগৈ ঢুকি পামগৈ ঠিক আছে তো 1 ঘণ্টাত যদি মই 2.5 কিলোমিটাৰ গৈ পাইছোঁগৈ 2 ঘণ্টাত মই ইয়াৰ দুগুণ যাম তাৰমানে 2 ইনটু ইমান হ'ব তাৰমানে 5 কিলোমিটাৰ হয়নে ঠিক তেনেকৈ 60 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া কোনোবাই মোক সুধিলে কিমান স্পীডত গাড়ী চলোৱা মই ক'লোঁ 60 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যে প্ৰতি 1 ঘণ্টাত মই 60 কিলোমিটাৰ 60 কিলোমিটাৰ গৈ পাইছোঁগৈ তো গুৱাহাটীৰ পৰা তিনিচুকীয়া বা গুৱাহাটীলৈ যদি 450 কিলোমিটাৰ হয় আৰু যদি মই ইমানটো স্পীডত গৈ থাকোঁ তেতিয়াহ'লে মোক সময় কিমান লাগিব মোক টাইম কিমান লাগিব তো টাইম উলিয়াবলৈ মই কি ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলাকে ইউজ কৰিম কেনেকৈ ইউজ কৰিম টাইম আৰু স্পীডৰ জেগাটো মই অদলা বদলা কৰি দিম তো অৰ্থাৎ কি হ'ল স্পীড আহি যাব টাইমৰ জেগাত টাইম আহি যাব স্পীডৰ জেগাত অদলা বদলা এইটো কাৰণে কৰা হৈছে কাৰণ এওঁলোক প্ৰপ'ৰ্চনেল হয় আৰু তেওঁলোকৰ মাজত ক্ৰছ মাল্টিপ্লিকেশ্যন হৈ আছে তো মই ইয়াত লিখিব পাৰোঁ টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন স্পীড আহিছে ক'ৰ পৰা এই ফৰ্মুলাটোৰ পৰাই আহিছে তো ডিষ্টেঞ্চ মোৰ কিমান গুৱাহাটীলৈকে 450 কিলোমিটাৰ 450 কিলোমিটাৰ আৰু মই কিমান গতিত গৈ আছোঁ 60 শূন্য কাটিব 6 8 48 6 7 42 3 এটা নামিব 6 5 30 তাৰমানে মোক সময় লাগিব 7.5 ঘণ্টা অ'কে যদি মই 60 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যাওঁ গুৱাহাটীলৈকে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈকে যদি মই গৈ আছোঁ তেতিয়াহ'লে মোক সময় কিমান লাগিব 7.5 কিলোমিটাৰ অ'কে তো এইটোৱে হৈছে স্পীড টাইম আৰু ডিষ্টেঞ্চৰ সম্পৰ্কটো ইয়াত এতিয়া মোচ খালেও কিবা এটা বস্তু চিন্তা কৰিব নালাগে ভিডিঅ'ত এইবিলাক চব ৰেকৰ্ড হৈ আছে অ'কে তাৰপিছত এই পেজটোতে মই লিখিছোঁ আমাৰ নেক্সট কণ্ডিশ্যন আছিলে যে আমাৰ এভাৰেজ স্পীড বুলি যদি মই কওঁ ওপৰ তলৰ দুটা একেই থাকিব ওপৰত ডিষ্টেঞ্চে থাকিব তলত টাইমে থাকিব কিন্তু এভাৰেজ শব্দটো লগাৰ লগে লগে ইয়াত টোটেল ডিষ্টেঞ্চ আৰু টোটেল টাইমৰ কথা আমাৰ আহি পৰিব অ'কে তো এভাৰেজ স্পীড বুলি যেতিয়া আমি ক'ম এভাৰেজ স্পীডৰ জেগাত আমাৰ টোটেল ডিষ্টেঞ্চ আৰু টোটেল টাইমৰ কনচেপ্টটো আহি যাব এভাৰেজ স্পীড মানে কি ফৰ এক্সাম্পল গাড়ী এখনে বোলে মই কৈছোঁ ইয়াৰ পৰা ইয়ালৈ এইটো 3টা পইণ্ট এ বি চি আকৌ জেগা লৈ লওঁ এইটো তিনিচুকীয়া এখন ডিব্ৰুগড় এখন বোলে শিৱসাগৰ বোলে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে বোলে 45 কিলোমিটাৰ ডিব্ৰুগড়ৰ পৰা
সঠিককৈ নাজানো, এক্সাম্পল হিচাপে লৈছোঁ 100 কিলোমিটাৰ বোলে শিৱসাগৰলৈকে। অ'কে, প্ৰথমতে গাড়ীখনে প্ৰথমতে A পইণ্টৰ পৰা মানে তিনিচুকীয়াৰ পৰা বিলৈকে সি 60 km/h স্পীডত গৈ আছিলে। অ'কে, তাৰপিছত ডিব্ৰুগড় পালে, ডিব্ৰুগড়ৰ পৰা আকৌ সি শিৱসাগৰলৈ মানে নৰখাকে, এইটো কণ্টিনিউৱাছ মোশ্যনত আছে, সি 80 km/h যাবলৈ ধৰিলে, 80 km/h। অ'কে, চ' ইন দিছ কেছ য'তে আমাৰ ভেলুবিলাক বেলেগ বেলেগ, ডিষ্টেঞ্চ বেছি আছে, এটাতকৈ দুটা চেক পইণ্ট আছে, এইবিলাক চেক পইণ্ট বুলি কয়। চ' তেনে ক্ষেত্ৰত আমি কেৱল স্পীড উলিয়াই থৈ দিলে নহ'ব, আমি তেওঁলোকৰ এভাৰেজ স্পীডটো উলিয়াব লাগিব। অ'কে, কিয় উলিয়াব লাগিব? কাৰণ ইয়াত আমাৰ এটাতকৈ বেছি সংখ্যা আছে, এটাতকৈ বেছি সংখ্যাৰ বেলেগ মান আছে। এই দুটা স্পীড হয়, স্পীড আমি এটাই পঢ়ি আছিলোঁ এতিয়ালৈকে, কিন্তু ইয়াত দুটা স্পীড আহি গ'ল, এইটো এটা আৰু এইটো এটা। ডিষ্টেঞ্চ আমি ভাবিছিলোঁ এটাই হয় বুলি, নাই, কিন্তু ইয়াত ডিষ্টেঞ্চ দুটা আছে, এই দুটা। তো এনে ক্ষেত্ৰত আমি এভাৰেজ স্পীড উলিয়াব লাগিব। তো এভাৰেজ স্পীডৰ ফৰ্মুলা অনুসৰি কি হ'ব? টোটেল ডিষ্টেঞ্চ কিমান হ'ব? 45 আৰু 100 যোগ হ'ব। অ'কে, টোটেল টাইমটো এতিয়া আমি কেনেকৈ উলিয়াম? টাইম উলিয়াবলৈ ফৰ্মুলাটো কি আছিলে? ডিষ্টেঞ্চ বাই স্পীড, হয়নে? তো ডিষ্টেঞ্চ মোৰ কিমান হয়? প্ৰথম তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে মোৰ ডিষ্টেঞ্চ হ'ল মোৰ 45 কিলোমিটাৰ। কিমান স্পীডত গৈ আছিলোঁ মই? 60 কিলোমিটাৰ। যোগ ছেকেণ্ড টাইমটো কি হ'ব? কিলোমিটাৰত ডিষ্টেঞ্চটো কিমান হয়? 100, একেটাই ফৰ্মুলা যোগ হ'ব ইয়াতে। আৰু তলত স্পীড কিমান আছিলে? 80। তো এই গোটেইটো মই যেতিয়া ছল্ভ কৰিম, ইয়াৰে যোনটো এনচাৰ ওলাব km/h, সেইটোৱে হ'ব মোৰ এভাৰেজ স্পীড। অ'কে, চ' মনত থ'ব যে এভাৰেজ স্পীডটো মই সদায় দুটা বা তিনিটা বা চাৰিটা বেলেগ বেলেগ ধৰণৰ স্পীড দিয়া থাকিলেহে মই এভাৰেজ স্পীডটো বা এভাৰেজ স্পীডৰ ফৰ্মুলাটো মই ইউজ কৰিম। অ'কে, চ' এভাৰেজ স্পীডৰ ওপৰত এটা অংক এতিয়া কৰক আপোনালোকে। এ কাৰ, লিখি লওক প্ৰশ্নটো, ট্ৰেভেলছ ফ্ৰম পইণ্ট A to point B in 2 hours and from point B to point C in 3 hours. If the distance between point A and point B is 50 kilometers and that of point B and point C is double of the distance between point A and B, find the average speed. So আমি কেনেকৈ কৰিম এইটো? চিম্পল, ইজি এনচাৰ। পইণ্ট A, পইণ্ট B, পইণ্ট C কৈছে যে পইণ্ট A পৰা B লৈ দূৰত্ব কিমান? 50 কিলোমিটাৰ। আৰু কৈছে B to C ইজ ডাবল অফ দ্য ডিষ্টেঞ্চ বিটুইন A to B। যদি 50 হয় তো ডাবল হ'লে কিমান হ'ব? 100 কিলোমিটাৰ হ'ব। সেইটোৱে মিনিংটো হৈছে ডাবল, হয়নে? প্ৰথম A পৰা B লৈ যাওঁতে কিমান ঘণ্টা লাগে বুলি কৈছিলে? 2 hours। আৰু B পৰা C লৈ যাওঁতে কিমান টাইম লয় সি? 3 hours। অ'কে, চ' চিম্পল, গোটেইখিনি বস্তু আমাৰ হাতত আছে, পুট কৰিলে হৈ যাব। এভাৰেজ স্পীড উলিয়াব দিছে, এভাৰেজ স্পীড ইজ ইকুৱেল টু টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম। অ'কে, টোটেল ডিষ্টেঞ্চ কিমান? 50 আৰু 100 যোগটো টোটেল টাইম কিমান? 2 + 3, 2 hours, 3 hours, 50 কিলোমিটাৰ, 100 কিলোমিটাৰ।
সো ওপৰ থাকিলে 150 তললৈ আহিলে 5 কিলোমিটাৰ পাৰ আৱাৰ হ'ব ইউনিটটো ইয়াৰ উত্তৰটো হৈছে 5 3 যা 50 kilometer per hour 30 kilometer per hour is the answer okay so etu asle average speed or uliwa eta onko okay so average speed or pisot ami ahim relative speed ole average speed jodi topic number 2 hoy relative speed hobo topic number 3 relative speed or meaning to prothom te ami bujilo relative mane ki মোৰ ওচৰত এডাল স্কেল আছে স্কেলডাল বোলে 15 সেন্টিমিটাৰ হাতত এডালে স্কেল আছে তাৰ স্কেলডাল লেন্থ 15 সেন্টিমিটাৰ তাৰপিছত লগৰটোৱে আনিলে আৰু এডাল স্কেল সেইডাল মুটাৰকে দীঘল এণ্ড ডেট ইজ 30 সেন্টিমিটাৰ স্কেলবিলাক এনেকুৱা থাকে ন চ' যেতিয়ালৈকে মোৰ হাতত এই স্কেলডাল নাছিলে মোৰডালে স্কেল মোৰ কাৰণে পাৰফেক্ট আছিলে বাট দ্য মোমেণ্ট এই 30 সেন্টিমিটাৰডাল আহিলে মোৰডাল কি হৈ গ'ল became short বা small okay so এইটোৱে হৈছে relativity শব্দটোৰ অৰ্থ directly বা indirectly comparison বুজায় comparison okay মোৰ যদি উচ্চতা মোৰ 5 ফুট 7 ইঞ্চি হয় মোৰ ওচৰত যদি 6 ফুটীয়া কোনোবা এটা আহি ৰখি দিয়ে মই ছুটি হৈ গ'লো কিন্তু মই যদি 5 ফুটীয়া কোনোবা এটা মানুহৰ লগত থিয় হৈছোঁ মই ওখ So this is called relativity. Okay. So a relativity concept to ami relative speed or logot ami keneke tak link korim. That is a question. So ami tar karone ki korim? Let us consider a situation jot এখন গাড়ী let's say এখন গাড়ীখনৰ নাম হৈছে A এই গাড়ীখনে left or পৰা right ole গৈ আছে okay to this direction another car is B and it is coming from right to left so enokwa hobo je at some point iyote ijone hijono cross koribo definitely koribo duita opposite direction ot ahiche opposite to each other but bostutu hol je they are facing each other hoy na kiyono a gari khonot oha jone B jonok B dekhibo B gari oha jone A dekhibo okay তো তেওঁলোকে একেটা ডাইৰেকশ্যনতে আহি আছে সো লেটস সে ই 50 কিলোমিটাৰ পাৰ আৱাৰত আহি আছে আৰু ই আহি আছে 100 কিলোমিটাৰ ইয়াৰ দুগুণত আহি আছে মানুহে সদায় গাড়ী সিধাকে চাই আগফাললৈ চাই সো মই যেতিয়ালৈকে আগলৈ চাই আছো মোৰ এনেকুৱা লাগিব মোৰ স্পীড ইজ ওকে আই এম ফাইন বাট যেতিয়া মই বি গাড়ীখনক দেখিছোঁ ভুমকে পাৰ হৈ গৈছে মোতকে দেন আই উইল আণ্ডাৰষ্টেণ্ড কি ন মোৰ স্পীডটো কম হয় কম্পেয়াৰ্ড টু বি So this is what relativity is and this is where relative speed concept comes in. So tar karone eta amar bahut dhuniya conclusion ta ase so C1 boli koisu conclusion number 1 facing each other jetia ijone hijonok face kori thake ba moving towards each other ba moving towards each other enokwa kesot ki hoy সদায় তেওঁলোকৰ স্পীড বিলাক কি হয় যোগ হয় sum of speeds okay sum of speeds আৰু স্পীডৰ ফৰ্মুলা আমি সবেই জানো স্পীডৰ ফৰ্মুলা কি হয় ডিসটেন্স আপন টাইম হয় না আৰু ইয়াত কি আছে দুটা সিচুৱেচন মানে কি দুটা আমাৰ সাবজেক্ট আছে সাবজেক্ট A and সাবজেক্ট B so can we use the formula of average speed here হেতু আনসার মোক তোমালকে কবা আজি নকলেও কাইলে কবা ওকে রিলেটিভ স্পিডৰ আমি এভাৰেজ স্পিডৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো নে নোৱাৰো ওকে দ্যাট ইজ কোৱেশ্চন নম্বৰ 1 হেতু তোমালকে কাইলে মোক কবা সিচুৱেচন নম্বৰ 2 ফেসিং অ্যাৱে একটা সিচুৱেচন কৈ আছো য'ত গাড়ীখনৰ ডাইৰেকশ্যন এবাৰ বিক লৈ আনিলো ইয়ালে ওকে এক লৈ আনিলো ইয়ালে এই পইণ্ট গিটা নাই এতিয়া সো এবাৰ কি হৈছে আমাৰ what happens this time is এবাৰ ই গৈ আছে এটো ডাইৰেকশ্যনত বি এ আৰু ই গৈ আছে এটো ডাইৰেকশ্যনত
A. মানে তেওঁলোকে they are moving away from one another, facing away বা moving away. Okay, still speed তাৰো Bৰ 100 কিলোমিটাৰে আছে, Aৰো কিমান আছে 50 কিলোমিটাৰে আছে. So in such a case আমি কি কৰিম? We will subtract the value. So conclusion number 2 হ'ব যেতিয়া they face away or move away, যেতিয়া এটোৰ পৰা হিটো আঁতৰি যায় তেতিয়া তেওঁলোকৰ স্পীডবিলাকৰ কি হয়? Subtraction হয় of speed. আৰু এটা কথা মনত থৈ দিব, subtraction is in our cases will always be bigger value minus smaller. Okay, so ইয়াত যিহেতু বিৰ স্পীডটো বেছি আছে 100, তো বিৰ স্পীডে এৰ স্পীডক মাইনাছ কৰি দিব. That is what relativity or relative speed is. Okay, so ৰিলেটিভ স্পীডৰ ওপৰত অংক যেতিয়া আমি কৰিম তেতিয়া এই কনচেপ্টটো আৰু ক্লিয়াৰ হ'ব. এতিয়া কাৰণে আমি এইটো জানি থ'ম যে ফেচিং ইচ আদাৰ আৰু ফেচিং আৱে. অ'কে, তাৰপিছত ৰিলেটিভ স্পীডৰ পিছত আমি শিকিছিলোঁ ট্ৰেইনছৰ অংক. ট্ৰেইন বহুত বেছি ইম্পৰ্টেণ্ট. ট্ৰেইনৰ কেইবাটাও আছে. প্ৰথম কেছটো কি হ'ব, যেতিয়া ট্ৰেইন এখন থাকে, ট্ৰেইনখনে এটা খুটা এটা বোলে সুধিব যে ট্ৰেইনখনে খুটাটোক কিমান সময়ত, টাইম বিচাৰিব আমাক, কিমান সময়ত পাৰ হ'ব. তাৰমানে ট্ৰেইনৰ লগত ট্ৰেইন এণ্ড পোল বা ট্ৰেইন এণ্ড মেন, খুটাটো জেগাত মানুহ এটাও দি দিব পাৰে. অ'কে, কিন্তু ইয়াত আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু দিয়া থাকিব, সেইটো হৈছে লেংথ অফ দ্য ট্ৰেইন. তাৰমানে ট্ৰেইনখনৰ দীঘল কিমান, তাৰ দীৰ্ঘ কিমান. চ' লেটছ চে আমাৰ ট্ৰেইনখনৰ লেংথ বোলে 200 মিটাৰ. অ'কে, দ্য ট্ৰেইন লেংথ ইজ 200 মিটাৰ আৰু ইয়াৰ স্পীড বোলে 100 কিলোমিটাৰ পাৰ আৱাৰ বা 100 মিটাৰ পাৰ ছেকেণ্ড বুলিয়ে কৈছোঁ. ঠিক আছে, চ' ইন ছাচ এ কেছ আমাক সুধিব যে টাইম কিমান লাগিব এই খুটাটো পাৰ হওঁতে. এতিয়া কথাটো হ'ল যে আমি জানো যে স্পীডৰ ফৰ্মুলাটোত আমাৰ ডিষ্টেঞ্চ আৰু টাইম থাকে, কিন্তু ট্ৰেইনৰ ক্ষেত্ৰত কি হৈ যাব মনত থ'ব, অনলি ইন কেছ অফ ট্ৰেইন এই ডিষ্টেঞ্চটো আমি লেংথ অফ দ্য ট্ৰেইনেদি ৰিপ্লেচ কৰি দিম. চ' এইবাৰ আমাৰ স্পীড অফ ট্ৰেইন উলিয়াবলৈ ট্ৰেইনৰ লেংথটো আৰু ট্ৰেইনখনে কিমান টাইম লৈছে খুটাটো পাৰ হওঁতে বা মানুহটো পাৰ হওঁতে, সেইটো আমাৰ কাৰণে জৰুৰী হ'ব. দ্বিতীয় কেছটো হৈছে ট্ৰেইন এণ্ড প্লেটফৰ্ম. এনেকুৱা অংকও বহুতবাৰ আহে. তাত কি থাকে, এখন ট্ৰেইন থাকে, ট্ৰেইনখনে এখন প্লেটফৰ্মেদি পাৰ হৈ যায়. এতিয়া আমাক তাৰপিছত ওলাব দিয়ে যে ট্ৰেইনখনে প্লেটফৰ্মখনক পাৰ কৰোঁতে কিমান সময় লাগিলে. আচলতে কথাটো ইয়াত কি হয় জানে, ট্ৰেইনখন আহে যেতিয়া প্ৰথমতে ট্ৰেইনখন আহি পেলাই প্লেটফৰ্মডোখৰ জাষ্ট এণ্ট্ৰি পইণ্টত টাচ কৰাৰ পিছত সি গোটেই নিজৰ ট্ৰেইনখনে সেই প্লেটফৰ্মখনেদি পাৰ হৈ গুচি যায় আৰু ট্ৰেইনৰ এই শেষৰ অংশটো কোনোবা এটা পইণ্টত আহি ইমান ডোখৰমানত থাকেগৈ য'ত ট্ৰেইনখন আগতে আছে. বুজিব পাৰিছে চাগে মই যি কৈছোঁ. চ' ইয়াত আমি কি কৰোঁ, এই ট্ৰেইনখন সোমোৱাৰ পৰা ট্ৰেইনখন ওলাই যোৱালৈকে যিমানটো তাৰ দীৰ্ঘত্ব, যিমানটো তাৰ দীঘৰ, সেই বস্তুটো আমি কনচিডাৰ কৰোঁ. তাৰ কাৰণে আমি কি কৰোঁ, প্লেটফৰ্মটোৰ যিমানটো দীৰ্ঘ আৰু ট্ৰেইনখনৰ যিমানটো দীৰ্ঘ সেই দুইটা আমি যোগ কৰি লৈ তাক আমি ডিষ্টেঞ্চৰ জেগাত পুট কৰোঁ. চ' স্পীড, ডিষ্টেঞ্চ, টাইমত ট্ৰেইনৰ ক্ষেত্ৰত আৰু প্লেটফৰ্মৰ ক্ষেত্ৰত আমি ডিষ্টেঞ্চটো, ট্ৰেইনৰ লেংথটো আৰু ট্ৰেইনৰ প্লেটফৰ্মটোক যোগ কৰোঁ. অ'কে, বাকী টাইম আৰু স্পীডৰ সংখ্যাবিলাক একেই থাকে. ঠিক আছে, চ' দিছ ৱাজ এবাউট ট্ৰেইন এণ্ড প্লেটফৰ্ম, বোট এণ্ড ষ্ট্ৰীম. বস্তুটো হয় কেনেকুৱা, নাও এখন থাকিব, নাওখন নদী হওক, ষ্ট্ৰীম হওক, ঝিল হওক, লেক হওক, সাগৰ হওক, যিহতে হওক, তাৰ নাওখনে গৈ আছে এটা পাৰ্টিকুলাৰ ডিৰেকশ্যন. এতিয়া নাওখনৰ এটা স্পীড নিজৰ আছে. অ'কে, বোটখনৰ নিজৰ স্পীড এটা আছে, স্পীড অফ বোট বুলি মই কৈছোঁ তাক. একেধৰণে সেই নদী বা ৰিভাৰ বা ষ্ট্ৰীম যিয়ে হয় তাৰো নিজৰ এটা স্পীড থাকে, স্পীড অফ ষ্ট্ৰীম বুলি কৈছোঁ মই.
অ'কে চ' এই স্পীড অফ বোট আৰু স্পীড অফ ষ্ট্ৰীম আমাক প্ৰয়োজন হ'ব টু ফাইণ্ড আউট দ্য আপ ষ্ট্ৰীম অৰ ডাউন ষ্ট্ৰীম স্পীড এতিয়া চাওক আপষ্ট্ৰীম বা ডাউনষ্ট্ৰীম কি হয় আমি সকলোৱে জানো সোঁতৰ বিপৰীতে মানে নদীখন যদি এইফালে বৈ আছে আমি যদি সোঁতৰ বিপৰীতে গৈ আছোঁ তেতিয়াহ'লে কি হয় আমাৰ কষ্ট হয় আমাৰ বেছি জোৰকৈ আমি বঠা মাৰিব লাগিব বা নাওখনে কষ্ট পায় বা আমি কষ্ট পাম যদি আমি হাতেৰে চলোৱা নাও বুলি কৈছোঁ অ'কে মেচিন নাও হ'লেও নদীৰ সোঁতে যদি বৰ জোৰকৈ ঠেলি আনিছে আমি তাৰ বিপৰীতে যাওঁতে আমাৰ অসুবিধা হয় এইটো কাৰণত আপষ্ট্ৰীমৰ ক্ষেত্ৰত সদায় বোট ভেলচিটি মাইনাছ ষ্ট্ৰীম ভেলচিটি বা স্পীড বোটৰ স্পীডৰ পৰা ষ্ট্ৰীমৰ স্পীডটো আমি মাইনাছ কৰিব লাগিব টু ফাইণ্ড আউট দ্য আপষ্ট্ৰীম স্পীড অ'কে আপষ্ট্ৰীম স্পীড কনফিউজ হ'বলৈ কোনো দৰকাৰ নাই আপষ্ট্ৰীম ডাউনষ্ট্ৰীম এইকেইটা জাষ্ট টাইপছ অফ স্পীডে হয় টাইপ অফ স্পীড আৰু এইটো কেৱল লাগু হয় নাও আৰু নদীৰ মাজৰ সম্পৰ্কটোত অ'কে চ' আপষ্ট্ৰীম বুলি ক'লে মানে নদীৰ বিপৰীতে যোৱাটো বুলি ক'লে তেতিয়া কি হ'ব বোটৰ স্পীড বোটখন যিমান নাওখন যিমান স্পীডত থাকে তাৰ স্পীডৰ পৰা ষ্ট্ৰীমৰ স্পীডটোক আমি মাইনাছ কৰোঁ অ'কে সেইটো হৈছে বোটছ এণ্ড ষ্ট্ৰীমৰ কেছ নাম্বাৰ 1 বা এ ডাউন ষ্ট্ৰীম বুলি ক'লে ডাউন ষ্ট্ৰীম মানে নদীৰ সোঁতে মই বিপৰীতে যোৱা নাই সোঁতে নদী যদি এইফালে বৈছে মোৰ নাওখন এইফালে বৈ আছে নদী যদি এইফালৰ পৰা বৈ আহিছে মোৰ নাওখন এইফালে বৈ আছে এতিয়াতো আমাৰ কষ্ট নাই নাওখন যদি মই বন্ধও কৰি দিওঁ নদীৰ সোঁতে মোক লৈ যাব নাওখনক লৈ যাব তো এনে ক্ষেত্ৰত স্পীডবিলাক কি হয় প্লাছ হৈ যায় বোটৰ স্পীড প্লাছ ষ্ট্ৰীমৰ স্পীড অ'কে চ' এই ডাউনষ্ট্ৰীম স্পীডৰ কাৰণে এই ফৰ্মুলাটো বা এই ধৰণকে আমি তাক সজাব লাগিব প্ৰথমতে উলিয়াই ল'ব লাগিব অ'কে ডাউনষ্ট্ৰীম বা আপষ্ট্ৰীম স্পীড বুলি ক'লে আমি এইটো ইউজ কৰিব লাগিব